हेलो एभ्रिवान আপোনালোকক পুনৰবাৰ মই মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আমাৰ গাঁৱৰ নামঘৰত মই প্ৰথমবাৰৰ বাবে ভাওনা পাঠ লৈছিলোঁ আৰু ভাওনাখনৰ নাম আছিলে নল দময়ন্তী আখ্যান আৰু তাতে মোক এটা চৰিত্ৰত অভিনয় কৰিবলৈ দিয়া হৈছিল। চৰিত্ৰটোৰ নাম আছিলে মায়া। প্ৰথমতে যে এই চৰিত্ৰটো কৰিব মোৰ একদম মন আছিলে, কিয় বাৰু জানেনে? ইয়াতে নাচি নাচি দুজন ককায়েক আৰু ভায়েকৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব লাগে। যিহেতু মই নাচিব নাজানো সেইকাৰণে ভাবিছিলোঁ যে মই এইটো নকৰোঁ, কিন্তু শেষত কৰিলোঁ বাৰু মই। আৰু সেই গতিকে মই ভাবিলোঁ আপোনালোকক ভাওনাৰ আখৰাৰ পৰা শেষলৈকে অলপ হ'লেও আপোনালোকক দেখুৱাওঁ। আৰু থাম্বনেইলত যিহেতু দিছোঁ মই যে কান্দিছিলোঁ তাকো ভাওনা দিনাখন, কিন্তু কিয় কান্দিছিলোঁ এইটো জানিবলৈ আপোনালোকে ভাওনাৰ একেবাৰে শেষলৈকে চাব লাগিব। আৰু এয়া হৈছে ভৰি হাছলৰ দিনাখন। ভাওনাৰ আগদিনাখন আমি নামঘৰটো অলপ ডেকোৰেশ্যন কৰিলোঁ, নামঘৰটো সজালোঁ। সম্পূৰ্ণ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, এনেই আৰু অহা সময়ত অলপ ভিডিঅ'কে কৰি ৰাখিলোঁ। এয়া ভাওনা দিনাখন নল দময়ন্তী আখ্যানৰ মায়া। ভাওনাখনত 4টা চৰিত্ৰ আছিলে ছোৱালী, তাৰে এটা আছিলে মায়া, মানে মই হৈছিলোঁ। ভাওনা দিনাখন কিয় কান্দিলোঁ জানেনে? ভাওনাখনৰ বহুত বেছি শেষত মই ওলাব লাগে 2-3 মিনিটৰ কাৰণে। সেইকাৰণে মই ভাবিলোঁ অলপ লাহে ধীৰে মেকআপ কৰিম, কিন্তু যি দেখিলোঁ ভৰি হাছলৰ দিনাখনতকৈও ভাওনাৰ দিনাখন বেছিয়ে সোনকালে শেষ হৈছিলে। সেই গতিকে মই সোনকালে ঘৰলৈ গ'লোঁ, ঘৰত গৈ মেকআপ কৰিলোঁ। আৰু মোক যিজনী ভণ্টিয়ে মেকআপ কৰি দিম বুলি কৈছিলে তাইও ভাওনা পাৰ্ট লৈছিলে, সেইকাৰণে তাই আহোঁতে অলপ দেৰি হ'ল। তাই সোনকালে আহি মোক পটাপট মেকআপটো কৰি দিলে। মেকআপটো কৰি মই নামঘৰলৈ গ'লোঁ। নামঘৰলৈ যোৱাৰ পাছত মোক বহুতে ক'লে যে তোমাৰ মেকআপটো বহুত পাতল হৈছে। সেইকাৰণে মই আমাৰ ভাৱৰীয়াসকলক মেকআপ কৰি দিয়া দাদাকেইজনক ক'লোঁ যে দাদা মোক অলপ মেকআপটো ডাঠ কৰি দিয়ক। তেওঁলোকে ডাঠ কৰি দিলে। ভাওনা বচন গাই মই বাহিৰলৈ ওলাই অহাৰ পাছত মোক বহুতেই ক'লে যে গোটেই 4জনীৰ ভিতৰত তোক বহুত বেছি ক'লা লাগিছিলে আৰু শকতো লাগিছিলে। বাৰু যি কি নহওক, মই নিজেও গম পাইছিলোঁ যে মোক ক'লা লাগিছে। সেইখিনিলৈকে ঠিকেই আছিলে, কিন্তু কিছুমান মানুহে মোক এনেকুৱাকৈ কথা কিছুমান শুনালে বহুত ক'লা লাগিছে আৰু কিবা কিবি, আৰু তাকে শুনি মই কান্দি দিলোঁ আৰু মই কৰিমনো কি। তাৰ পাছত মই এটা কথাই ভাবিলোঁ যে মই আৰু জীৱনত কেতিয়াও ভাওনা পাৰ্ট নলওঁ। বাকী যি কি নহওক, মায়া চৰিত্ৰটোত অভিনয় কৰি মোৰ বহুত বেছি ভাল লাগিলে। মই নিজেই ভাবিলোঁ যে মই ভালেই কৰিলোঁ, আৰু আপোনালোকক সকলোকে মই অলপ অলপ দেখুৱাম। এয়া নল দময়ন্তী আখ্যানৰ দময়ন্তী, সংহাৱতী দময়ন্তীৰ সখীয়ে, পাৰ্বতী, মায়া, লীলাৱতী সংহাৱতীৰ সখীয়ে। ক্ষয়